ৰাইজৰ যি স্বতঃস্ফূৰ্ত সমৰ্থন, ৰাইজৰ যি আমাৰ প্ৰতি যি মৰম, আস্থা, বিশ্বাস, এইটো দেখি আমি অভিভূত হৈছোঁ। আৰু ইয়াৰ জৰিয়তে আমি যে বৰপেটা লোকসভা সমষ্টিৰ জনসাধাৰণ আমাৰ লগত আছে, এই কথাত আজি আমি উপলব্ধি কৰিছোঁ। বিশাল ৰেলী কৰি আহিছে এখন। আমি সেইটো কৈছোঁ, সেইকাৰণে আমি আচলতে ইমান আশা কৰা নাছিলোঁ, কিন্তু আশা কৰাতকৈ আমি বহুত বেছি তাৰমানে আজি আমি জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ কাৰণে আমি উৎফুল্লিত হৈছোঁ। আৰু আমি আশা কৰিছোঁ যে বৰপেটা লোকসভা সমষ্টিৰ জনসাধাৰণ আমাৰ লগত আছে। আজিৰ দিনটোত মই এই কথাটো নকওঁ, পৰৱৰ্তী পৰ্যায়ত নিশ্চয় ক'ম। জনসমুদ্ৰৰ মাজত মোদী ডাঙৰীয়া আছিল, ইমান এখন বিশাল জনসভাত এই ৰাইজ গৈছিল, আকৌ আজি ওলাই আহিছে। এইটোৱে প্ৰমাণ কৰে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ এই সমষ্টিত জয় 100% নিশ্চিত, সংসদ যাত্ৰা 100% নিশ্চিত। আমি বৰপেটাবাসী, বৰপেটা সংসদীয় সমষ্টিৰ ৰাইজক আমি বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আমাৰ কাৰণে অত্যন্ত আনন্দৰ দিন যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ কাৰণে এনেকে হাজাৰ হাজাৰ লোক ওলাই আহিছে। বৰপেটাবাসী ৰাইজে এইবাৰ অনুভৱ কৰিছে যে আমাৰ নিজৰ মনৰ মানুহজনক বৰপেটাৰ পৰা সাংসদ কৰিম। এই সমষ্টিটোত আমাৰ খিলঞ্জীয়া মানুহে সাংসদ হোৱাৰ যেন সপোনে হেৰাই গৈছিল, তেনেকুৱা এক পৰিৱেশ হৈছিল। কিন্তু এইবাৰ নিৰ্বাচনী আয়োগৰ ডিলিমিটেশ্যনে এই সপোনবিলাক ঘূৰাই আনিছে আৰু আমি বৰপেটাত খিলঞ্জীয়া মানুহৰ অস্তিত্ব জীয়াই ৰাখিব পাৰিম। খিলঞ্জীয়া মানুহৰ প্ৰতিনিধি হিচাপে ফণীভূষণ চৌধুৰী অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী, মিত্ৰ দলৰ প্ৰাৰ্থী, বিপুল ভোটত বিজয়ী হ'ব। আজি তাৰ ইংগিত আমি সকলোফালে দেখিবলৈ পাইছোঁ।